দাঁতিয়ালবৰী জামিয়া ছিদ্দিকিয়া বানাত একাডেমীত দশম আৰু দ্বাদশ শ্ৰেণীৰ আশীৰ্বাদ সভা। মুখ্য অতিথি মেঘালয় USTMৰ চেঞ্চেলৰ মাহবুবুল হক, সমজিলা আয়ুক্ত প্ৰাঞ্জল বৰুৱা, বিধায়ক ডাক্তৰ আসিফ মহম্মদ নাজাৰ। 2024-25 বৰ্ষৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত ফাইনেল পৰীক্ষাৰ সময় চমু চাপি অহাৰ লগে লগে বিদ্যালয়ৰ পাঠদান সমাপ্ত হৈছে। তাৰ লগত সংগতি ৰাখি ছাত্ৰীসকলক ঘৰতে অধ্যয়ন কৰি পৰীক্ষাৰ প্ৰস্তুতি চলাবলৈ আজি লাহৰীঘাটৰ দাঁতিয়ালবৰী জামিয়া ছিদ্দিকিয়া বানাত একাডেমীত দশম আৰু দ্বাদশ শ্ৰেণীৰ আশীৰ্বাদ সভাৰ লগতে ডক্টৰ বাণীকান্ত কাকতি স্কুটিপ্ৰাপ্ত ছাত্ৰীসকলক সম্বৰ্ধনা সভাটি উৎসৱমুখৰ পৰিৱেশত অনুষ্ঠিত হয়। মুকলি সভাটি সঞ্চালনা কৰে দাঁতিয়ালবৰী হাইস্কুলৰ প্ৰধান শিক্ষক মৌলানা ফজল উদ্দিন ভাসানীয়ে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে উক্ত বানাত একাডেমীৰ অধ্যক্ষ কাৰী ৰহুল আমিন দেৱে। আদৰণি পৰ্বৰ আগধৰে উক্ত বানাত মাদ্ৰাছাৰ শিক্ষক গোটৰ সদস্যসকলে। আশীৰ্বাদ সভাত মুখ্য অতিথি হিচাপে মেঘালয়ৰ USTMৰ চেঞ্চেলৰ মাহবুবুল হক, বিশিষ্ট অতিথি লাহৰীঘাট সমষ্টিৰ বিধায়ক ডাক্তৰ আসিফ মহম্মদ নাজাৰ, লাহৰীঘাট সমজিলা আয়ুক্ত প্ৰাঞ্জল বৰুৱা, মৰিগাঁও জিলা CO VDO বিষ্ণু ভাগৱতীৰ লগতে বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ মুৰব্বীসকল, ছাত্ৰীসকলৰ অভিভাৱক অভিভাৱিকাসকলৰ উপৰিও স্থানীয় সচেতন ব্যক্তিসকল উপস্থিত আছিল। অনুষ্ঠানটি 2024-25 বৰ্ষৰ উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ কলা শাখাৰ 4গৰাকী ছাত্ৰী ক্ৰমে মাছিমা বেগম, উম্মে ছালমা, ৰেজৱানা চুলতানা আৰু আসপিয়া চুলতানাক ডক্টৰ বাণীকান্ত কাকতি বঁটা প্ৰদান কৰা হয়। অধ্যক্ষ কাৰী ৰহুল আমিনে জনোৱা মতে এই বছৰ উক্ত বানাত একাডেমীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত 102গৰাকী, উচ্চতৰ মাধ্যমিক কলা আৰু বিজ্ঞান শাখা মিলাই 56 লগতে দাউৰা 41গৰাকী ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হ'ব। 2001 চনত স্থাপিত বানাত একাডেমীৰ পৰা প্ৰতি বছৰে পৰম্পৰাগতভাৱে ছাত্ৰীসকলে সুন্দৰ আৰু উন্নত মানৰ ফলাফল দি আহিছে। সেইবাৰো গতানুগতিকভাৱে পূৰ্বতকৈ আৰু অধিক উন্নত মানৰ ফলাফল হ'ব বুলি আশা প্ৰকাশ কৰে। লাহৰীঘাটৰ পৰা খাইৰুল ইছলামৰ ৰিপৰ্ট। বিজনেছ কৰিব নোৱাৰে, তো সেইটো কাৰণে দেশৰ ইনকামত প্ৰভাৱ পৰে, দেশৰ ইনকামটো কমি যায় আৰু গোটেই এটা চাইকেল বিশেষ চাইকেল এটা ডেভেলপ হৈ গৈ থাকে। গতিকে মই আশা কৰিছোঁ এই মঞ্চৰ পৰা আপোনালোকক আহ্বান জনাইছোঁ জিলা প্ৰশাসনৰ তৰফৰ পৰা, আমাৰ CDC লাহৰীঘাট অফিচৰ ফালৰ পৰা, যাতে বেছিকৈ বেছি ছাত্ৰী এইখন স্কুলৰ ছাত্ৰী বা ছাত্ৰীৰ কথা কৈছোঁ আৰু গাৰ্জেনসকলকো কৈছোঁ যাতে বেছিকৈ ছাত্ৰী আহি ইয়াত যাতে এডমিশ্যন লয় আৰু খুব ভাল নাম কৰি আছে বুলি গম পাইছোঁ মই, আৰু খুব ভাল ইয়াত পৰিৱেশ তেখেতলোকে দিব চেষ্টা কৰে। গতিকে আপোনালোকে যিমান পাৰে ইয়াত ইয়াৰ ছাত্ৰ ছাত্ৰী এনেকা বুৰ্কা পিন্ধি আমাৰ ইউনিভাৰ্চিটিত গৈছিলে আৰু খুব ভাল লাগিছে। সেইদিনাৰ পৰাই মনত আছিলে এদিন যাম, নিশ্চয় আল্লাহ কবুল কৰিছে, মই আহিছোঁ। আমাৰ মাদ্ৰাছা শিক্ষা ব্যৱস্থাটো আমাৰ এটা পাৰ্চনেল ব্যক্তিগত এটা ইনিচিয়েটিভ, যিটো আমাৰ দৰকাৰী বস্তু আমি কৰিব লাগে। কিন্তু তাৰ লগতে আমি এটা ডাঙৰ দেশ ইণ্ডিয়া, ভাৰতবৰ্ষ, তাত আমি থাকিম, তাৰে নাগৰিক। ইয়াতে থাকিব হ'লে আমাৰ বিভিন্ন ধৰণৰ আনুষাংগিক বহুত বস্তু আমি জানিব লাগিব, শিকিব লাগিব। আমাৰ আউটলুক থাকিব লাগিব, যাতে আমাক মানুহে দূৰৰ পৰা কম্পিটেণ্ট বুলি ভাবে, যোগ্য বুলি ভাবে। মাদ্ৰাছা শিক্ষা আপোনালোকে চবেই জানে, অসমত যেনেকা মাদ্ৰাছা শিক্ষা আছিলে, এটা কৌমী শিক্ষা, এটা গভৰ্ণমেণ্টৰ এটা শিক্ষা, যিটো বৰ্তমানে বন্ধ হৈ আছে, আৰু যিটো কৌমী শিক্ষা সেইটো পুৰা বিশ্বত, এনেকে নহয় অসমত চলিছে, পুৰা বিশ্বত সেইটো ডাঙৰ ডাঙৰ অনুষ্ঠান প্ৰতিষ্ঠান মানুহে চলাই আছে, পাৰ্চনেল ব্যক্তিগত এণ্ডমেণ্ট ফাণ্ডৰ পৰা চলাই আছে। কিন্তু আমাৰ ইয়াতে যিহেতু মানুহে পইচাৰ প্ৰতি আগ্ৰহ, দিনৰ প্ৰতি অনীহা, যাৰ কাৰণে এইটো যে খালি মাদ্ৰাছা বন্ধ নহয়, বৰঞ্চ মোৰ নিজৰ গাত লাগিছে। মই সেই ধৰণৰ শিক্ষা প্ৰতিষ্ঠানৰ পৰা মই ওলাই অহা, মই বহুত বেছি পঢ়িব পৰা নাছিলোঁ, কাৰণ মই মাদ্ৰাছা শিক্ষা থাকোঁতে মই জেনেৰেল এডুকেশ্যন চায়েন্স পঢ়ি মই চায়েন্সত গুচি গৈছিলোঁ। আৰু কিন্তু
মই মাদ্ৰাছাৰ পৰিৱেশ, মাদ্ৰাছাৰ মোৰ উস্তাদ টিচাৰ সকলক মই খুব ভাল পাওঁ। এতিয়া আমাৰ কাৰ্যসূচী আছিল আমাৰ বঁটা বিতৰণ হোৱা। আমাৰ এইবাৰ 4জনী ছোৱালীয়ে হাই ছেকেণ্ডেৰীত মানে ছেকেণ্ড ইয়েৰত মানে অসমৰ ভিতৰত বঁটা যিটো বাণীকান্ত গগৈৰ যিটো বঁটা এইটো 4জন ছোৱালী পাইছে আলহামদুলিল্লাহ। এইটো বঁটনি সভা ইয়াত আমাৰ ছেকেণ্ড ইয়েৰৰ বিদায় মিটিং আছে, ক্লাছ 10ৰ বিদায় মিটিং আৰু দৌৰা হাদিছৰ বিদায় মিটিং আছে। 41 41জনী ছাত্ৰী আছে আৰু ছেকেণ্ড ইয়েৰৰ ছায়েন্স আৰ্টছ মিলি 56জন আছে, 56 আৰু 10ৰ আছে 102জন। আমাৰতো আলহামদুলিল্লাহ আমাৰ ডিচি ছাৰ আহিছিল, আমাৰ মৰিয়াৰ ডিচি ছাৰ আর এনে আমি দেখা খুঁজি বহুত ডিচি ছাৰো আহিছিল। এইফালে মাহবুল হক ছাৰ আমাৰ গুজৰাটৰ পৰা আমাৰ হুজুৰ যেন আমাৰ দৌৰা দিছৰ হুজুৰ আহিছে, আয়ুব ছাৰ এনে আমাৰ হুজাৰৰ পৰা আমাৰ তৰুকিবুলত আমাৰ যেন ছেক্ৰেটাৰী ছাৰ মুফতি মুজাহিদ ইছলাম এইজন আহিছিল। মেট্ৰিকও আমাৰ 18ৰ পৰা মেট্ৰিক চলি আছে, 6 নম্বৰ বেছি হিন্দী 4 বছৰ। এইবিলাক আমাৰ ছোৱালী পৰীক্ষা দিছে বুলিতো আমি সদায় দি লগত দোৱা দি আছোঁ, আশীৰ্বাদ কৰি আছোঁ। আমাৰ সকলোকে মানে আমাৰ মাদ্ৰাছাত আৰু মাদ্ৰাছাৰ ছোৱালীবিলাক এতিয়া আমাৰ জেনেৰেল পঢ়ি আছে, কিন্তু আজিলৈ আমাৰ মানে নাকাম হোৱা নাই, ফেল নাই। এইটো আমি গৌৰৱ কৰিব পাৰোঁ যেন আজিলৈ আমাৰ মেট্ৰিক হাই ছেকেণ্ডেৰী আমাৰ ফেল হোৱা নাই। এইটো আমাৰ গৌৰৱ মানে আমাৰ স্কুলত। আমাৰ 6ৰ পৰা একেবাৰে ডিগ্ৰীলৈ আছে। আমাৰ এতিয়াতো 1000 এনৰলমেণ্ট আছে। এই আমাৰ হোষ্টেলতে 800 আছে। আমাৰ 43জন ষ্টাফত আছে, কৰ্মচাৰীতো আৰু আছে, আমাৰ শিক্ষক 43জন আছে।